মুহূৰ্তত বৃদ্ধি পাইছে 2019 চনৰ শেষৰ ভাগত সমগ্ৰ বিশ্বত যে কোভিডৰ আৰম্ভণি হৈছিল চীনৰ পৰা উৎপত্তি হোৱা কোভিডে সানি ধৰিছিল লাহে লাহে সমগ্ৰ বিশ্ব আৰু সেই কোভিডৰ বিভীষিকাৰ পুনৰাবৃত্তি হ'ব নেকি তাকে লৈ ৰাইজ যথেষ্ট এই মুহূৰ্তত আতংকিত হৈ আছে ৰাইজ যথেষ্ট শংকিত হৈ আছে আৰু তেনে সময়তে আমেৰিকাক লৈ কিছু হকিয়নি প্ৰদান কৰা হৈছে আমেৰিকাক লৈ বিশেষজ্ঞই কিছু হকিয়নি দিছে বিশেষকৈ কোভিডক লৈ এই বিশেষ হকিয়নি বিশেষভাৱে চৰ্চিত হৈছে কোভিডৰ প্ৰাসংগিক হৈ পৰিছে আন এবিধ বিশেষ ভাইৰাছ এইবাৰো সেই চীনৰ কুঅভিখন দি ইতিমধ্যে ফাদিল হৈছে যাক ইতিমধ্যে আমেৰিকাই কৃষি সন্ত্ৰাসবাদ হিচাপে অভিহিত কৰিছে চীনৰ এহাল প্ৰেমাস্পদে আমেৰিকালৈ কঢ়িয়াই নিয়া সেই বিষাক্ত যি জীৱাণু যি ভাইৰাছ যি ফাংগাছ সেই ফাংগাছে কৃষি অৰ্থনীতি তছনছ কৰি পেলাব পাৰে যি নেকি কোভিডত কৈও আৰু অধিক ভয়ংকৰ হ'ব পাৰে সেই পৰিস্থিতি আৰু তাকে লৈ আমেৰিকা এক ভয়ংকৰ বিপদৰ ভয়ংকৰ সংকটৰ সন্মুখীন হ'ব লাগিব পাৰে আৰু এই ধৰণৰ হকিয়নি প্ৰদান কৰিছে এগৰাকী বিশেষজ্ঞই নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ 2019 চনত আৰম্ভ হোৱা কোভিড বিভীষিকাত আটাইতকৈ বেছি বিশ্বৰ ভিতৰত সৰ্বাধিক আমেৰিকাত মৃত্যুমুখত পৰিছিল কোভিড আক্ৰান্তই কোভিড সংক্ৰমণৰ পৰিসংখ্যা আটাইতকৈ বেছি আমেৰিকাত আৰু মৃত্যুৰ পৰিসংখ্যাও সবাতোকৈ বেছি আছিল আমেৰিকাত গতিকে সেই কোভিড বিভীষিকা চীনৰ সৃষ্ট সেই কোভিডে কেনেদৰে আমেৰিকাক তছনছ কৰিছিল বিশ্বৰ অৰ্থনীতি কোঙা কৰি পেলাইছিল আৰু তাতকৈও ভয়াবহ এটা পৰিস্থিতি তাতকৈ ভয়াবহ সংকটৰ সন্মুখীন হ'ব লাগিব পাৰে আমেৰিকা এই হকিয়নি প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চীনৰ এগৰাকী শীৰ্ষ চীন বিশেষজ্ঞ গাৰ্ডন সিঙে গাৰ্ডন চাং পুনৰ জনাইছো গাৰ্ডন চাঙে এই হকিয়নি প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ চীন বিশেষজ্ঞ গৰ্ডন চাঙে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে আমেৰিকা কোভিড-19 ত যেনেদৰে শিকাৰ হৈছিল কোভিড-19 ৰ বলি হৈছিল তাতকৈ ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে চীনৰ এই কুটিল ষড়যন্ত্ৰক কেন্দ্ৰ কৰি কাৰণ হেউটিয়াকৈ আমি ইতিমধ্যে আপোনাক জনাইছো যে মিচিগান বিশ্ববিদ্যালয় ল্যাবৰেটৰীত কাম কৰা চীনৰ এগৰাকী গৱেষিকাই কেনেদৰে এই জীৱাণুৰ ওপৰত কাম কৰিছিল এই ফাংগাছ এই ভাইৰাছৰ ওপৰত কাম কৰিছিল সেই কথা উলাই পৰিছিল যেতিয়া সেই যুৱতীগৰাকীৰ প্ৰেমিকে চীনৰ পৰা এটা ভাইৰাছ সৰবৰাহ কৰিছিল আমেৰিকালৈ 2024 চনৰ জুলাই মাহত সেই ভাইৰাছটো সৰবৰাহ কৰা তথ্য পোহৰলৈ আহিছিল যিয়ে নেকি ধান খেতি ঘেঁহু খেতি মাকৈ খেতি মুহূৰ্তৰ ভিতৰতে উচ্ছন কৰি পেলাব পাৰে মুহূৰ্তৰ ভিতৰতে কৃষি অৰ্থনীতি থানবান কৰি পেলাব পাৰে মুহূৰ্তৰ ভিতৰতে সমগ্ৰ বিশ্বৰ ককাল ভাঙি পেলাব পাৰে এই ভয়াবহ ভাইৰাছে ফুসাৰিয়াম গ্ৰেনেডিয়াম পুনৰ জনাইছো ফুসাৰিয়াম গ্ৰেমিনেৰাম নামৰ সেই মাৰাত্মক ভেকুৰবিধ সেই মাৰাত্মক ফাংগাছবিধ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ চোৰাংভাৱে সৰবৰাহৰ চেষ্টা চলাইছিল জুন ইয়ং লিউ নামৰ সেইজন যুৱকে আৰু ইউন কিং জিয়ান 33 বছৰীয়া সেই যুৱতীগৰাকী প্ৰেমিক জুন ইয়ং লিউৱে 34 বছৰ বয়সীয়া সেই যুৱকজনে চোৰাংভাৱে সৰবৰাহ কৰিছিল স্মাগলিং কৰা কথা ইতিমধ্যে আমেৰিকাৰ তদন্তকাৰী সংস্থা FBI ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনে সেই কথা ইতিমধ্যে প্ৰকাশ কৰিছিল সেই ভয়াবহ ষড়যন্ত্ৰৰ কথা ফাদিল কৰিছিল চীনৰ সেই ভয়াবহ ষড়যন্ত্ৰৰ কথা ফাদিল কৰিছিল য'ত নেকি মাৰ্কিন ন্যায় বিভাগে সেই ভয়ংকৰ কাণ্ড কৃষি সন্ত্ৰাসবাদ হিচাপে অভিহিত কৰিছিল কৃষি সন্ত্ৰাসবাদৰ অস্ত্ৰ হিচাপে আহিলা হিচাপে সেই ভেকুৰবিধক ব্যৱহাৰ কৰাৰ যি ষড়যন্ত্ৰ চীনে ৰচনা কৰিছিল সেয়া ফাদিল কৰিছিল আনকি চীনে ফান্ডিং পৰ্যন্ত কৰিছিল সেই গৱেষিকাগৰাকীক এই ভেকুৰবিধৰ বাবে কাম কৰাৰ ক্ষেত্ৰত ৰোগ সৃষ্টিকাৰী জীৱাণু সেই ফাংগাছবিধৰ বাবে আনকি চীনৰ চৰকাৰে ফান্ডিং কৰিছিল সেই যুৱতীগৰাকীক গতিকে আমেৰিকাৰ মিচিগানৰ গৱেষণাগাৰলৈ সেই জীৱাণু সেই ভাইৰাছ প্ৰেৰণ কৰাৰ দৰে চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাত চীনৰ এই বিশেষজ্ঞগৰাকীয়ে ক'ব বিচাৰিছে যে কৰোনা মহামাৰীতকৈ ভয়াবহ চীনৰ এই কৃষি সন্ত্ৰাস কৰোনা মহামাৰীয়ে আমেৰিকাক যেনেদৰে ক্ষতি কৰিছে তাতকৈ আৰু বহু বেছি পৰিমাণে আমেৰিকাক ধ্বংস কৰিব পাৰে এই ভাইৰাছবিধে সেই কথা ব্যক্ত কৰিছে চীন বিশেষজ্ঞগৰাকীয়ে চীনা প্ৰেমাস্পদৰ গ্ৰেপ্তাৰৰ পাছতে মাৰ্কিন
বিশেষজ্ঞগৰাকীয়ে এই সতৰ্কবাণী জাৰি কৰিছে আমেৰিকাক আমি পুনৰবাৰ জনাম এই খবৰখিনি যে কৰোনা মহামাৰীতকৈ ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে সমগ্ৰ বিশ্ব কৰোনা মহামাৰীয়ে যেনেদৰে মানুহক নিঃশেষ কৰি পেলোৱাৰ যি ধৰণৰ এটা বিভীষিকা আৰম্ভ কৰিছিল সেই বিভীষিকা কিছু হাম কাটিল আকৌ নতুনকৈ আৰম্ভণি হৈছে ভাৰতত ইতিমধ্যে ৬০০০ লোকে আক্ৰান্ত হৈছে কোভিড-19ত এই পৰ্যন্ত আজিৰ দিনটোলৈকে ৬০০০ৰো অধিক লোকে সংক্ৰমিত হৈছে কোভিড-19ৰ দ্বাৰা ইতিমধ্যে প্ৰায় ৬০ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে ভাৰতত গতিকে উদ্বেগজনকভাৱে ভাৰতত এই কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে ঠিক তেনেদৰে বিশ্বৰ বিভিন্ন প্ৰান্তত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত আকৌ এই বিষয়টো প্ৰাসংগিক হৈ পৰিছে য'ত নেকি কোভিড মহামাৰীতকৈও অতি ভয়াবহ যি বায়োলজিক্যাল প্যাথোজেন সৰবৰাহ কৰা হৈছিল বায়োলজিক্যাল প্যাথোজেন যাৰ নাম ইতিমধ্যে আমি উল্লেখ কৰিছো ফুসেৰিয়া গ্ৰেমিনেৰিয়া সেই ভয়াবহ মাৰাত্মক এই ভাইৰাছবিধ আমেৰিকালৈ এই ভেকুৰ আমেৰিকালৈ সৰবৰাহৰ চেষ্টা চলাইছিল আৰু গ্ৰেপ্তাৰ হৈছিল এহাল প্ৰেমাস্পদ আৰু ইয়াৰ পিছতে এই দাবী কৰিছে মাৰ্কিন বিজ্ঞানীসকলে যে এয়া ভয়ংকৰ কৰোনা মহামাৰীতকৈ ভয়ংকৰ আমেৰিকাৰ বাবে সমগ্ৰ বিশ্বৰ বাবে চীনৰ গৱেষক বিজ্ঞানীৰ দম্পতি বা প্ৰেমাস্পদ গ্ৰেপ্তাৰ হোৱাৰ পিছত আমেৰিকাৰ চীন বিষয়ত শীৰ্ষ বিশেষজ্ঞ গৰ্ডন চাঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে এই পৰিস্থিতি আমেৰিকাৰ বাবে অত্যন্ত ভয়াবহ হৈ উঠিব পাৰে চীনা দম্পতি আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণাত সামিল হোৱা বুলি উল্লেখ কৰিছে মাৰ্কিন বিশেষজ্ঞ গৰাকীয়ে যুদ্ধৰ লগত সামিল হোৱাৰ কথা আমেৰিকাৰ সৈতে যুদ্ধত সামিল হোৱাৰ কথা উল্লেখ কৰিছে আৰু ইয়াক যুদ্ধ ঘোষণাৰ এক সমান্তৰাল কথা বুলি উল্লেখ কৰিছে আমেৰিকাৰ সৈতে যুদ্ধ ঘোষণাৰ লেখিয়া এক ঘটনা বুলি উল্লেখ কৰিছে কৃষি বিজ্ঞানীসকলে আমেৰিকাৰ বিশেষজ্ঞসকলে আমেৰিকাত কৃষি সন্ত্ৰাস সৃষ্টি কৰিবলৈ এই বিষাক্ত ভেকুৰ সৰবৰাহৰ চেষ্টা চলাইছিল আৰু তাৰ ফলত কৰোনা মহামাৰীয়ে সৃষ্টি কৰা বিভীষিকাতকৈও ভয়াবহ পৰিণতি হোৱাৰ আশংকা বা অৱকাশ আছিল যদি সময়মতে তাক ধৰা পেলোৱা নহল হয় যদি এই দম্পতিক বা প্ৰেমাস্পদক গ্ৰেপ্তাৰ কৰিব পৰা নহল হয় ই কৰোনা মহামাৰীতকৈও বিভীষিকাৰ ভয়ংকৰ পৰিণাম সৃষ্টি কৰিলে হয় আমেৰিকাত সেই কথা উল্লেখ কৰিছে এনে বিষাক্ত ভেকুৰে মহামাৰীতকৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে এনে ধৰণৰ ষড়যন্ত্ৰ যদি সফল হয় তেন্তে সেয়া অকল আমেৰিকাৰ বাবে নহয় সমগ্ৰ পৃথিৱীৰ ধ্বংসৰ কাৰণ হৈ পৰিব পাৰে বুলি আশংকা কৰা হৈছে কাৰণ ধান মাকৈ ঘেঁহুৰ খেতি এফালৰ পৰা উচন কৰি পেলাই এই ভাইৰাছবিধে আৰু সেই শস্য যদি কেনেবাকৈ মানুহে গ্ৰহণ কৰে তেতিয়া হলে মানুহৰ ভয়াবহ জটিল ৰোগত আক্ৰান্ত হোৱাৰ কথাও ইতিমধ্যে স্বাস্থ্য বিজ্ঞানীসকলে প্ৰকাশ কৰিছে কৰ্কট ৰোগৰ পৰা আৰম্ভ কৰি প্ৰজনন ক্ষমতা হ্ৰাস পোৱালৈ বিভিন্ন ধৰণৰ জটিল ৰোগত আক্ৰান্ত হ'ব পাৰে মানুহ মুঠৰ ওপৰত সমগ্ৰ বিশ্বৰ মানৱ সমাজলৈ এক জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা এই কৃষি সন্ত্ৰাসবাদৰ অস্ত্ৰ এই ঢাল চীনে ব্যৱহাৰ কৰিবলৈ ওলাইছিল আমেৰিকাৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছিল এই কৃষি সন্ত্ৰাসবাদ আৰু ই নেকি ভয়ংকৰ পৰিণতি সমগ্ৰ বিশ্বজুৰি কোভিড মহামাৰীতকৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অৱকাশ থকাৰ কথা বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে আৰু যাৰ বাবে আমেৰিকাক সকীয়াই দিছে যাতে ভৱিষ্যতেও এনে ধৰণৰ গতিবিধিৰ ওপৰত আমেৰিকাই আৰু বেছি সতৰ্ক হওক কাৰণ আমেৰিকাৰ অৰ্থনীতি তছনছ কৰিবৰ বাবে চীনে প্ৰায় চেষ্টা চলাই আহিছে বিশেষকৈ ডনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতিৰ শাসন গ্ৰহণ কৰাৰ পিছত চীনৰ বিৰুদ্ধে অতিৰিক্ত কৰ আৰোপৰ যি নতুন বাণিজ্য নীতি প্ৰয়োগ কৰিছিল কাৰ্যকৰী কৰিছিল তাক লৈ দুই দেশৰ মাজত বাণিজ্য যুদ্ধ আৰম্ভ হৈছিল এই বাণিজ্য যুদ্ধৰ সমান্তৰালকৈ চীনৰ এই অভিসন্ধি সন্মুখলৈ আহিল য'ত নেকি মিচিগান বিশ্ববিদ্যালয়ৰ এটা গৱেষণাগাৰত কাম কৰা সেই গৰাকী যুৱতী ইউংলিয়ানৰ প্ৰেমিকে সেই ভাইৰাছ কঢ়িয়াই আনিছিল আৰু হয়তো আমেৰিকাৰ কৃষিখণ্ডত মুকলি কৰি দিয়াৰ অভিসন্ধি তেওঁলোকে ৰচনা কৰি আছিল আৰু তাৰ পিছতে গ্ৰেপ্তাৰ হোৱাত এক ভয়ংকৰ সমগ্ৰ বিশ্ব কৃষি সন্ত্ৰাসবাদৰ কৰাল গ্ৰাসত সোমাই পৰাৰ এক ভয়ংকৰ বিপদৰ পৰা কথম্পি ৰক্ষা পৰিল গতিকে এই ক্ষেত্ৰত এইসকল শীৰ্ষ বিশেষজ্ঞই আমেৰিকাক সকীয়াই দিছে যে সংকটত পৰিব পাৰে আমেৰিকা কোভিডতকৈও ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আমেৰিকা এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ